নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 জানুৱাৰী। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰটিতো পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টি এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ প্ৰশ্ন, অসমীয়া আচলতে কোন, এনেকুৱাকৈ প্ৰশ্ন কৰিছে। আৰু এয়া ক'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় কৈছে সবিশেষ জানক ভিডিঅ'টোৰ জৰিয়তে। এতিয়া আৰু অসমীয়া সংজ্ঞাৰ কোনো প্ৰয়োজনীয়তা নাই বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2 পৰা 300 বছৰ ধৰি অসমত বাস কৰা সকলেই অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনতেই মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। আৰু 1 জানুৱাৰীত ইয়া মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু 1951 বা 71 আদি বিত্তীয় বৰ্ষই অসমীয়াক সুৰক্ষিত কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে। তাতকৈ বেছি সুৰক্ষা সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু আলফা চুক্তিত আহিল। আৰু অসমীয়াৰ সংজ্ঞা অপ্ৰাসংগিক সামাজিক মাধ্যমেৰে বিষয় মুখ্যমন্ত্ৰী আৰু সংজ্ঞা নিৰ্ণয়তকৈ বহু বেছি বাস্তৱসন্মত ব্যৱস্থাৰে অসমীয়া সুৰক্ষিত হল। আৰু এতিয়া আৰু অসমীয়া সংজ্ঞাৰ কোনো প্ৰয়োজনীয়তা নাই বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হয় বন্ধু বান্ধৱীসকল, আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিটো মন্তব্য কৰিছে আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাম মন্দিৰ উদ্বোধন মুছলমানসকলেও কওক এইবাৰ জয় শ্ৰীৰাম। এইবোৰ অসমবাসী ৰাইজক জনাইছো আৰু এটা বিগ ব্ৰেকিং নিউজ। কিয়নো ৰাম মন্দিৰ উদ্বোধন কৰিবলৈ মুছলমানসকলেও এতিয়া ক'ব লাগিব জয় শ্ৰীৰাম। আৰু এয়া আহ্বান জনাইছে RSSৰ প্ৰধান। এইবোৰ অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ। ৰাম মন্দিৰ উদ্বোধন কৰাৰ সময়ত দেশৰ মুছলমানক জয় শ্ৰীৰাম থমনি দিয়াৰ আহ্বান জনাইছে। দেশৰ প্ৰতিটো মছজিদ, দৰগাহ, মাদ্ৰাছাত জয় শ্ৰীৰাম থমনি দিয়াৰ আহ্বান RSSৰ নেতা ইন্দ্ৰজ কুমাৰে দেশৰ মুছলমানসকলক জনাইছে এই আহ্বান। আৰু খ্ৰীষ্টান ধৰ্মাৱলী লোকসকলক জয় শ্ৰীৰাম থমনি দিয়াৰ আহ্বান জনাইছে নেতাগৰাকীয়ে। আৰু সকলোকে শ্ৰীৰাম জয় ৰাম লগতে জয় জয় ৰাম থমনি দিয়াৰ আহ্বান জনাইছে RSSৰ প্ৰধানগৰাকীয়ে। আৰু প্ৰাণ প্ৰতিষ্ঠানৰ দিনা গীৰ্জা লগতে গুৰুদ্বাৰ, দৰগাহ, মছজিদত প্ৰাৰ্থনা কৰাৰ আহ্বান জনাইছে। 22 জানুৱাৰীৰ দিনা 11 বজাৰ পৰা 2 বজালৈকে এই দোৱা কৰিবলৈ আহ্বান জনাইছে RSSৰ প্ৰধানগৰাকীয়ে। আৰু 11 বাৰকৈ মছজিদত দোৱা কৰক সকলো মুছলমান লোকসকলে। ৰাম মন্দিৰৰ উদ্বোধন দেশৰ মুছলমানসকলক জয় শ্ৰীৰাম থমনি দিয়াৰ আহ্বান জনাইছে। হয় বন্ধু বান্ধৱীসকলে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈ আহিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মাছুদ আজহাৰৰ মৃত্যু। আৰু ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এইবোৰ অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ। কিয়নো পলুৱা বিস্ফোৰণৰ মূল অভিযুক্ত মাছুদ আজহাৰৰ মৃত্যুৰ খবৰ আৰু আততাতীয়া আত্মঘাত বোমা বিস্ফোৰণত নিহত হোৱাৰ খবৰ পোৱা গৈছে। দেশত হোৱা কেইবাটাও আক্ৰমণৰ আঁৰত আছিল মাছুদ আজহাৰ। আৰু 2001 সংসদ ভৱনত আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আছিল মাছুদে। 2005 চনৰ অযোধ্যা হোৱা আক্ৰমণতো জড়িত আছিল মাছুদে। আৰু সামাজিক মাধ্যমত প্ৰকাশ পাইছে বিস্ফোৰণ, মৃত্যু হোৱা কেইবাটাও ভিডিঅ'। আৰু নামাজৰ পৰা উভতা অৱস্থাত পুৱা 5 বজাত বোমা বিস্ফোৰণত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আৰু পলুৱা বিস্ফোৰণৰ মূল অভিযুক্ত মাছুদ আজহাৰৰ মৃত্যুৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট লগতে এটা গুৰুত্বপূৰ্ণ খবৰ মুখলৈ আহিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজিৰ পৰা বিনামূলীয়া ৰেচন, 43 লাখ নতুন ৰেচন কাৰ্ড, বিশেষ নিৰ্দেশনা জাৰি। এইবোৰ অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ। এটা গুৰুত্বপূৰ্ণ খবৰ মুখলৈ আহিছে। কিয়নো 17 জানুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰায় 43 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। সমষ্টি বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড। আৰু পুৰণি ৰেচন কাৰ্ডৰ গৰাকীৰ আজিৰে পৰাই 10 জানুৱাৰীৰ ভিতৰত পাব বিনামূলীয়া ৰেচন কাৰ্ড। যদি আপোনাৰ আগতীয়াকৈ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ৰেচন দিয়া আৰম্ভ কৰিছে চৰকাৰে। এতিয়া আপুনি ৰেচন ল'বলৈ যাওক। আৰু 17 পৰা 27 জানুৱাৰীলৈকে বিনামূলীয়া ৰেচন পাব নতুন হিতাধিকাৰীয়ে। আৰু অন্ন সেৱা সপ্তাহৰ প্ৰতিটো দিনতেই দিনজোৰাকৈ খুলিব লাগিব দোকান। আৰু মুকলি কৰা হৈছে হেল্পলাইন নম্বৰো। কিয়নো সঠিক পৰিমাণৰ চাউল নিদিলে দাখিল কৰিব পাৰিব আপুনি অভিযোগ। আৰু ডাইল কৰক 1800345361 নম্বৰত। আৰু 1967 নম্বৰত জনাব পাৰিব
অভিযোগ আৰু 17 জানুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰায় 43 লাখ লোকে লাভ কৰিব ৰেচন। হয় বন্ধু বান্ধৱীসকল, নতুনকৈ চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড। লগতে যদি আপোনাৰ পুৰণা ৰেচন কাৰ্ড আছে, এতিয়া আপুনি ৰেচন সংগ্ৰহ কৰক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কিয়নো অৰবিন্দ পন্থীৰ ইংগিত আৰু শীঘ্ৰেই পৰেশ পন্থীয়ে চৰকাৰৰ আলোচনা। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ, এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ লৈ আছে শীঘ্ৰেই আলোচনাৰ মেজলৈ আহিব পৰেশ বৰুৱা, কিয়নো ইতিমধ্যে মুখ্যমন্ত্ৰী পৰেশ বৰুৱাৰ মাজত হৈছে বাৰ্তালাপ আৰু পৰেশ বৰুৱাই ইতিবাচক ইংগিত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। চৰকাৰে চুক্তি সম্পূৰ্ণ কৰি এই মন্তব্য কৰিলে অৰবিন্দ পন্থীয়ে। লগতে মীমাংসা চুক্তিক সমালোচনা কৰা বুদ্ধিজীৱী কটাক্ষ অৰবিন্দ পন্থী আৰু একাংশ বুদ্ধিজীৱীৰ বাবে পৰেশ বৰুৱাৰ স্থিতিক লৈ সৃষ্টি হৈছে বিভ্ৰান্তি। লগতে এয়াই নহয়, শান্তি চুক্তি নে সাৰ্বভৌমত্ব কি বিচাৰে পৰেশ বৰুৱাৰ সমৰ্থকে আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰা বুদ্ধিজীৱীক এই কথা স্পষ্ট কৰিবলৈ আহ্বান জনাইছে পৰেশ বৰুৱাই। কেনে চুক্তি কৰাটো বিচাৰি আৰু সেয়া কথাও স্পষ্ট কৰক। শীঘ্ৰেই আলোচনাৰ মেজলৈ আহিব পৰেশ বৰুৱা। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট, এটা গুৰুত্বপূৰ্ণ খবৰ মুখ লৈ আহিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিল। এই ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰে তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।